ৰিংবানটো নোহোৱাৰ কোনো কথাই নাছে। ৰিংবান যেনেধৰণে প্ৰস্তাৱিতভাৱে অনুমোদনৰ দিশত অগ্ৰসৰ হ'ল আৰু সেই ৰিংবানটো ইতিমধ্যে হ'বই লাগিব আৰু সেইটো আমি বানাক্ৰান্ত ৰাইজ হিচাপে নদীপৰীয়া ৰাইজ হিচাপে সেইটো আমি মনে প্ৰাণে বিচাৰোঁ। কিন্তু যিখন পত্ৰৰ বাবে আজি এই ৰাইজসকল জাগ্ৰত হ'বলগীয়া হ'ল, সেই পত্ৰখনৰ আমাৰ ৰাইজে তাৎক্ষণিকভাৱে নৎসাত কৰিছে আৰু এইখন কোনো গ্ৰহণযোগ্য বুলি ভবা নাই। কাৰণ কোনোবাই গুৱাহাটীত বহি থাকিব, মনে ভবা কিছুমান কথা ইচ্ছা কৰি লিখি দিব আৰু সেই কাগজখনে যে ইয়াত বাস্তৱত ৰূপায়ণ হ'ব, এই কথাটো কেতিয়াও ভাবিব নোৱাৰে। গতিকে যিজন ব্যক্তিয়ে লিখিছে ভৰত শইকীয়া, গতিকে তেখেত প্ৰৱাসী মাজুলীয়ে নেতিয়া, গতিকে তেখেত বৰ্তমান গুৱাহাটী নিৰ্বাসী, গতিকে তেখেতে মাজুলীৰ স্বাৰ্থত আজিলৈকে আমি এষাৰ মাত মতাও আমাৰ চক্ষুত পৰা নাই। গতিকে এই মানুহজনৰ যিখিনি ভূমিকা আছে, এই ভূমিকাখিনি আমাৰ এই ৰাইজৰ কাৰণে যথেষ্ট সন্দেহজনক হৈছে। এই সন্দেহটো দূৰ কৰিবৰ কাৰণে ৰাইজ একত্ৰিত হৈছে আৰু এই কাগজখনে কোনো কাৰণত চৰকাৰেই হওক, বিভাগীয় কৰ্তৃপক্ষই কাকো একো সন্তুষ্ট কৰিব নোৱাৰে, কাৰণ মাথাউৰি লাগিব। গতিকে এই মাথাউৰিটো নোহোৱাৰ কোনো সন্দেহ থাকিব নালাগে। গতিকে মাথাউৰিটো আমাক লাগিব আৰু এই মাথাউৰিটো হ'লে তেতিয়া আমাৰ বৃহৎ কৃষিভূমি ওলাব। এই যিসকল নদীত গৰাখহনীয়াত আক্ৰান্ত হৈ বানত বকবকাই থাকিবলৈ, সেই মানুহখিনি যথেষ্ট দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাব। গতিকে আমি মনে প্ৰাণে বিচাৰোঁ আৰু ৰাইজে মনে প্ৰাণে বিচাৰিছে। গতিকে কোনোবা কথা নাথাকে, গতিকে যাৰ কাৰণে আছে আমাৰ কৃষিভূমিৰ যিটো স্বাৱলম্বিতাৰ দিশ আছে, এইখিনি ল'ব পাৰিব আৰু কোনোবা বাহিৰত গৈ যিটো উপাৰ্জনৰ পথ বিচাৰি আছে, গতিকে তেখেতলোকে ইচ্ছা কৰে যে ইয়াত থাকি সেই উপাৰ্জনৰ পথ বিচাৰিব, গতিকে সেইটো পাব বুলি আমাৰ বিশ্বাস আছে। গতিকে ভৰত শইকীয়াৰ প্ৰতি আমাৰ এটা স্পষ্ট দাবী আছে। গতিকে আপুনি মাজুলীৰ স্বাৰ্থত কেতিয়া মাত মাতিছে? আপোনাৰ দায়িত্বত থকা মাজুলী আপুনি যেতিয়া কাৰ্যবাহী অভিযন্তাই হৈ আছিল বা মাজুলীৰ দায়িত্বত যেতিয়া আপুনি আছিল বা জলসম্পদ বিভাগৰ দায়িত্বত যেতিয়া আপুনি আছিল, তেতিয়া থাকোঁতে গতিকে আপুনি কিমান মাজুলী মাটি কিমান সুৰক্ষিত কৰিলে, সেইটো আপুনি আজিৰ তাৰিখত ৰাইজৰ মাজলৈ এৰি দিয়ক। গতিকে আমিও চাওঁ যে আপুনি যিমানখিনি কথা কৈছে, সেই কথাখিনি ৰাইজক আঁকোৱালি ল'ব পাৰিছে নে, বা এই ৰাইজ তাৰ পৰা উপকাৰ হৈছে নে চাওক। গতিকে আগৰ পূৰ্বৰ মাটিকালি মাজুলী আৰু বৰ্তমান মাজুলীৰ মাটিকালি মাজত আকা পাতাল পাৰ্থক্য হৈছে। গতিকে পাৰ্থক্যটো নৎসাত কৰি পেলাই আপুনি মনে সজা কথা কিছুমান নিলিখিব আৰু মনে সজা কৈ পেলাই কাৰোবাক নাথাকিব। গতিকে আপোনাৰ যদি কিবা ক'ব লগা মন আছে মাথাউৰি সংক্ৰান্তীয়ত, গতিকে আপুনি মাজুলীলৈ আহক, এই মানুহখিনিৰ লগত আপুনি কথা পাতক, তেতিয়া ৰাইজে আপোনাক যি যোগ্য প্ৰত্যুত্তৰ দিব লাগে দিবলৈ ৰাইজ আগ্ৰহী।